বাঢ়নী পানীৰ কবলত পৰিছে নলবাৰী জিলাৰ সন্ধেলি মাকৰাবাৰকে ধৰি এই অঞ্চলটোৰ বিস্তীৰ্ণ অঞ্চল আৰু এই মুহূৰ্তত আমি উপস্থিত আছো নলবাৰীৰ সন্ধেলি মাকৰাবাৰত আৰু সহযোগে পৰিৱেশটো দেখুৱাব উল্লেখ কৰিব বিচাৰিছো যে বিগত দিনকেইটাত যি নেৰানেপেৰা মুষলধাৰ বৰষুণৰ ফলত ফেনে ফটকাৰে বাঢ়ি হোৱা প্ৰতিটো নৈৰ উপনৈৰ আচলতে পানীৰ জলপৃষ্ঠ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে জিলাখনৰ যি মৰা পাগলাদিয়া নৈৰ যি বাঢ়নী পানীৰ কবলত পৰিছে এতিয়া নলবাৰী জিলাৰ যি সন্ধেলি মাকৰাবাৰকে ধৰি এই অঞ্চলটোৰ বিস্তীৰ্ণ অঞ্চল, যাৰ বাবে এই অঞ্চলটোৰ বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। কৃষিভূমি প্লাবিত হৈ পৰিছে, সমান্তৰালভাৱে যাতায়াতৰ ক্ষেত্ৰতো যথেষ্ট সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। সহযোগে দেখাই আছে যে এই পথছোৱা আচলতে বাঢ়নী পানীৰ কবলত পৰি ভাঙি যোৱা পৰিলক্ষিত হৈছে, যাৰ ফলত ইটো পাৰ আৰু সিটো পাৰৰ লগত অহা যোৱাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। স্থানীয় কেইবাগৰাকীও লোক আছে, মই কথা পাতিবলৈ যত্ন কৰিম। তাৰ পূৰ্বে প্ৰথমতে দৃশ্যসমূহ দেখুৱাইছো আৰু এয়া হৈছে নলবাৰী জিলাৰ যি সন্ধেলি মাকৰাপাৰৰ দৃশ্য আৰু কথা পাতিম আপোনালোকৰ ওচৰলৈ আহিছো। যিটো বিগত দিনকেইটাত নেৰানেপেৰা মুষলধাৰ বৰষুণৰ ফলত ফেনে ফটকাৰে নৈসমূহ জলপৃষ্ঠ বৃদ্ধি পাইছে। আপোনালোকৰ ইয়াতো যথেষ্ট সমস্যা হৈছে, বাঢ়নী পানীয়ে বুৰাই পেলাইছে অঞ্চলটো, কেনেধৰণৰ সমস্যা হৈছে? ল'ৰা ছোৱালী বিলাকে স্কুললৈ আহিব নোৱাৰা হৈছে, একাটো পানী হৈছে। এতিয়া সেই বহুত অসুবিধা হৈছে বুজিছে। আৰু মানে গাঁৱৰ খেতি পথাৰ আদি কঠীয়া আদি বহুত নষ্ট হৈ গৈছে, এনেকুৱা বাচ্চাবিলাক আহিব নোৱাৰে। নিশ্চিতভাৱে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। সহযোগে দেখাব আচলতে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে এতিয়া অহাৰ সময়ত যথেষ্ট সমস্যা হৈছে, যিহেতু পথছোৱা বৰ্তমান ভাঙি গৈছে, যাৰ ফলত অহা যোৱা কৰোঁতে বিভিন্ন সমস্যা হৈছে। মই স্থানীয় যুৱক আছে, মই তেখেতসকলৰ পৰা জানিবলৈ বিচাৰিম। আপোনাৰ ওচৰলৈ আহিছো, যথেষ্ট সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। কেতিয়াৰ পৰা আচলতে বাঢ়নী পানীয়ে এই অঞ্চলটো বুৰাই পেলাইছে? এই দুদিন ধৰি হ'ল, মানে মথাউৰি যে গড়কাপ্তানি বিভাগে কাম কৰি যথেষ্ট শ্ল' কাম কৰিছে। ইমান কিছুমান ঠাইত জিঅ' বেগ দিছে, কিছুমান ঠাইত দিয়া নাই। সেইবাবে পানীটো বহলি যাব কাৰণে এক চাইডে পানী গণি গৈছে, সৃষ্টি হৈছে। ইয়াত কিমান মান গাঁৱৰ মানুহ প্লাবিত হৈছে? প্ৰায় এখন আমাৰ সন্ধেলিকাই প্ৰায় সম্পূৰ্ণ অঞ্চলখিনি প্লাবিত হৈছে। যিহেতু বৰ্তমান সময়ছোৱাত বাৰিষাৰ সময়ছোৱা, খেতি পথাৰত ব্যস্ত হোৱাৰ সময়, সেই সময়তে ভুই ৰোৱাৰ সময়ত প্ৰাকখনত আচলতে কঠীয়াসমূহ বুৰ গৈছে এই অঞ্চলত। আচলতে আমাৰ সন্ধেলি গাঁৱৰ প্ৰায়ভাগ মানুহ কৃষিভিত্তিক মানুহ, খেতি কৰি খাই, তথাপি সেইবাবে গোটেই গাঁৱৰ ক্ষতি হৈছে মোটামুটি। যিহেতু সকলোৱে কঠীয়া ৰুইছিল, পেলাইছিল মাত্ৰ কঠীয়া, সেই কঠীয়া সম্পূৰ্ণ বুৰ গৈছে। নিশ্চিতভাৱে যথেষ্ট সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। অকল কৃষিভূমি নহয়, অঞ্চলটোৰ লোকসকলে যাতায়াততে হওক বা বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। মই অন্য এগৰাকী ব্যক্তি আছে, আপোনাৰ ওচৰলৈ অকণমান আহিছো। যাতায়াতৰ ক্ষেত্ৰত সমস্যা হোৱাৰ সন্মুখীন হোৱাৰ লগতে বিভিন্ন সমস্যাই দেখা দিছে। কৃষিভূমি অঞ্চলসমূহ ইতিমধ্যে প্লাবিত হৈ পৰিছে, গৰু ছাগলীৰ হওক বা সকলোৱে আচলতে সমস্যাত পৰিছে। কি ক'ব? এইকেইদিন নেৰানেপেৰা বৰষুণৰ ফলত তাৰমানে বিভিন্ন অঞ্চল হৈছে যদিও এইখিনি অঞ্চলত বেছিকৈ ক্ষতি হৈছে। আমাৰ পাগলদিয়া নৈৰ পৰা যিখিনি পানী আহিছে, জিঅ' বেগ দিছিল যদিও তাৰ কমপ্লিট হোৱা নাই। সেইখিনিৰ কাৰণে পানীখিনি গোটেই এটা ফালেদি আহি পেলাই ৰাস্তা দুই ঠাইত ভাঙিছে, বেছিকৈ দ গাত দিছে। তাৰ পাৰ হ'ব পৰা নাই মানুহখিনি, স্কুলৰ ল'ৰা ছোৱালী আহিব পৰা নাই, পৰীক্ষা চলি আছে, গতিকে যথেষ্ট অসুবিধা হৈছে। গতিকে এইখিনি এটা সোনকালে আমাৰ অলপ সহজভাৱে হ'লেও কিবা এটা কৰি দিলে মানুহখিনি পাৰ হ'ব পাৰে, সেইখিনি অলপ অনুৰোধ জনাইছো আমি চেনেলৰ জৰিয়তে। নিশ্চিতভাৱে ধন্যবাদ জনাইছো। আপোনাৰ ওচৰলৈ আহিছো, আপোনাৰ নিশ্চিতভাৱে ইয়াতে থাকক। হয়, মই ধৰক মইতো বহুত কষ্ট পায়ে আছো। তাৰোপৰি মোতকেও বাচ্ছাবিলাকৰ পৰীক্ষা চলি আছে, তাৰোপৰি ধৰক এই ৰাতিপুৱা এনেকে প্ৰশাসনৰ কোনোবা আহিছিলে নে? অহা নাই, বৰ্তমানলৈকে অহা নাই। কেতিয়াৰ পৰা আমি আজি 3-4 দিনে হ'ল। বৰ্তমান কোনো ধৰণৰ সঁহাৰি নাই। নিশ্চিতভাৱে এয়া হৈছে নলবাৰীৰ যি সন্ধেলি মাকৰাপাৰৰ দৃশ্য। আৰু বৰ্তমান মুহূৰ্তত যদি ক'বলৈ যাওঁ, বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। এনেদৰে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলক নিয়াৰ ক্ষেত্ৰত বিভিন্ন সমস্যা হৈছে, যাৰ বাবে অভিভাৱকে আহি ইয়াত ৰৈ তেওঁলোকৰ সন্তানসমূহক লৈ যোৱা পৰিলক্ষিত হৈছে। আৰু উল্লেখ কৰিব বিচাৰিছো যে বছৰৰ আচলতে যিটোৱে ক'বলৈ যাওঁ নলবাৰী জিলাৰ প্ৰথমটো বানৰ কবলত পৰা পৰিলক্ষিত হৈছে। আৰু বাঢ়নী পানীৰ কবলত পৰা এই অঞ্চলটোত যথেষ্ট সমস্যা হৈছে। আৰু যদিও প্ৰশাসনে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, সেয়া কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে। আৰু আমি গোটেই দৃশ্যসমূহ দেখুওৱাৰ চেষ্টা কৰিছো। আৰু এই অঞ্চলটোত পুনৰ উল্লেখ কৰিছো যে যিহেতু এই অঞ্চলটো কৃষি প্ৰধান অঞ্চল আৰু কৃষি প্ৰধান অঞ্চলটোৰ বৰ্তমান মুহূৰ্তত গৰু ছাগলীকে ধৰি বা সেই কৃষিভূমিসমূহ বৰ্তমান বাঢ়নী পানীৰ কবলত পৰি থকা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।